আজি যদিও আনুষ্ঠানিকভাৱে আপোনাৰ খবৰ সন্মুখত আমি শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা অনুষ্ঠানক লাগি উপস্থিত হোৱা গৈছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত এই কথা প্ৰকাশযোগ্য বুলি ভবা হৈছে যে শ্ৰীমদ ভাগৱতৰ যদিও আনুষ্ঠানিক ৰূপত আমি ব্যাখ্যাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ, কিন্তু আমাৰ কথাখিনি ব্যাখ্যা নহয়, আমাৰ কথাখিনি শ্ৰীমদ ভাগৱতৰ বিষয়বস্তুৰ আধাৰত কৰা এক উপস্থাপনহে। আৰু দ্বিতীয় কথা হৈছে যে যোৱাকালি আপোনাৰ খবৰ সন্মুখত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰভু ঈশ্বৰে তেৰাৰ অধৰামৃতে আপোনাৰ খবৰ সন্মুখত শ্ৰীমদ ভাগৱতৰ আনুষ্ঠানিক উদ্বোধন ব্যাখ্যা আগবঢ়াই গৈছে। গতিকে যি স্থানত গুৰুৱে বাক্য দিয়ে সেই স্থানত শিষ্যৰ ক'বলগীয়া নাথাকে। কিন্তু ভক্তি মাৰ্গৰ বিশেষত্ব এইখিনিতেই যে পাত্ৰৰ মূল্য নাই, কিন্তু পাত্ৰত থোৱা দ্ৰব্যৰ মূল্য আছে। পাত্ৰটো মাটিৰ পাত্ৰটো কোনেও গুৰুত্ব নিদিয়ে, ঠেকেচা মাৰি থৈ দিলেই ভাগি যায়। কিন্তু সেই পাত্ৰটোত যেতিয়া অমৃতৰ বিন্দু বা উপযুক্ত ঔষধ থৈ দিয়া যায়, তেতিয়া পাত্ৰটো বহুত মূল্য বৃদ্ধি পায়। ঠিক তেনেদৰে আমাৰ সন্মান নাই, আমাৰ স্থানৰ সন্মান আছে। গতিকে সেই স্থানৰ মৰ্যাদা ৰক্ষা কৰি যথাযোগ্যভাৱে গুৰু কৃপাত আৰু আপোনাৰ ভক্ত বৈষ্ণৱৰ আশীষত যেনেধৰণে অন্তৰত প্ৰভু ভগৱন্তই প্ৰেৰণা যোগাব, তাৰ আধাৰতেই আমি মাত্ৰ দুটিমান কথা আপোনাৰ খবৰ আগত উপস্থাপন কৰিম। যিহেতু এই মহাভাগৱত শাস্ত্ৰক সমস্ত বেদ বেদান্তৰ সাৰ বুলি কোৱা হৈছে, আমাৰ সমগ্ৰ সনাতন সংস্কৃতিৰ মূল আধাৰ, সংস্কৃতিৰ ফালৰ পৰা, দৰ্শনৰ ফালৰ পৰা, আচাৰৰ ফালৰ পৰা, নীতিৰ ফালৰ পৰা আৰু বিজ্ঞানৰ ফালৰ পৰা, যুক্তিৰ দৃষ্টিৰ পৰা, তত্ত্বৰ দৃষ্টিৰ পৰা, চাৰিও দিশৰ পৰা আমাৰ মূল আধাৰ হৈছে বেদ। বেদ বুলি কওঁতেই কেৱল ঋক যজু সাম অথৰ্বই নহয়, ঋক যজু সাম অথৰ্বই চাৰিওখন সংহিতাহে। এই চাৰি সংহিতাৰ অন্তৰ্গত বহুবিলাক শাখা উপশাখা আছে। যিদৰে আমি দশম শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ সমাজ বিজ্ঞানৰ কিতাপ এখন আছিল বা এখন থাকে, কিন্তু হায়াৰ ছেকেণ্ডেৰীলৈ যোৱাৰ লগে লগে এতিয়া মাজতে এইটো কথাও কোৱা হৈছে যে কথা প্ৰসংগত ক'বলৈ যাওঁতে দুই এটা বা বহু সংখ্যক অকণমান আধুনিক ভাষাৰ শব্দও প্ৰসংগও সোমাব। কাৰণ যিমানেই আমি নিৰ্গুণ ভগৱন্তৰ কথা নকওঁ কিয়, কথাবিলাক সদায় গুণময়ী হয়। গতিকে তাৰ বাবে যাতে আপোনাসবে অসন্তোষ নকৰে। যিদৰে সমাজ বিজ্ঞানৰ পুথিখন দশম শ্ৰেণীত এখন হৈ থাকে, হায়াৰ ছেকেণ্ডেৰী পোৱাৰ লগে লগে তাত ভাগ হৈ যায় বুৰঞ্জী, ইতিহাস, ৰাজনীতি। স্নাতক বা স্নাতকোত্তৰ শাখালৈ যোৱাৰ লগে লগে তাতো সূক্ষ্ম ভাগ হৈ যায়। ইতিহাস বিষয়টোকো যদি লোৱা যায়, বোলে প্ৰাচীন ইতিহাস, মধ্যকালীন ইতিহাস, আধুনিক যুগৰ ইতিহাস। ঠিক তেনেদৰে মূল গ্ৰন্থ হৈছে বেদ। বিদ ধাতুৰ পৰাই বেদ শব্দৰ নিষ্প্ৰহ। বেদ কেৱল কৰ্মকাণ্ডৰ এখন পুথিয়েই নহয়, আৰু সেই বেদৰ প্ৰথমটি ভাগেই হৈছে সংহিতা, দ্বিতীয়তে আহিছে আৰণ্যসমূহ, ক্ষমা কৰিব ব্ৰাহ্মণ গ্ৰন্থসমূহ, তাৰ পাছতে আছে আৰণ্যসমূহ, আৰু আৰণ্যকৰ পাছতেই আছে উপনিষদ, যাক কোৱা হৈছে বেদান্ত বুলি। 108খন উপনিষদ। আৰু সেই উপনিষদৰ অন্তৰ্গত 6টি অংগ আছে: শিক্ষা, কল্প, নিৰুক্ত, ছন্দ, জ্যোতিষ আৰু ব্যাকৰণ, যাক বেদৰ 6টা উপাংগ বুলি কোৱা হয়। আৰু তাৰ পাছত বেদৰ অন্তৰ্গত 6 দৰ্শন আছে: ন্যায়, মীমাংসা, বেদান্ত, বৈশেষিক। এই সৰদৰ্শন সমন্বিত বৈদিক বাংময় গ্ৰথন হৈছে। বেদ বুলি ক'লে ইমান এটা বহল পৰিৱেশক বুজা যায়, আৰু ইমান এটা বহল পৰিসৰত ব্যক্ত হোৱা, আলোচনা হোৱা বিষয়বিলাকক সহজ ৰূপত মনুষ্যক বুজোৱাৰ অৰ্থে বা বুজাবৰ অৰ্থে শাস্ত্ৰ, কিছুসকলে কয় ন, এই সনাতন হিন্দু ধৰ্মৰ মানুহবিলাকৰ শাস্ত্ৰ ধেই, ইমানবিলাক মানুহে জীৱনত পঢ়িও শেষ কৰিব নোৱাৰে। শাস্ত্ৰ এইবাবেই বেছি কাৰণ পূৰ্বৰ মহাপুৰুষসকলে প্ৰতিটো বিষয়ত সূক্ষ্মভাৱে অধ্যয়ন কৰি তাত চাবলৈ গ'লে PhD লেভেলৰ একোখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেইবাবে আমাৰ বিষয়বিলাক যথেষ্ট বিস্তৃত। কিন্তু ইমান বিস্তৃত পৰিসৰৰ জ্ঞানক
এজন ব্যক্তিয়ে নিজৰ জীৱনত কিনো আছে ভগৱত প্ৰাপ্তি পিছৰ কথা ইচ্ছা কৰিলেও গোটেই জীৱনটো কম হয় সেইবাবে ইয়াত প্ৰকাশ পোৱা শিক্ষা জ্ঞানক দৰ্শনক ভগৱন্তৰ জ্ঞানৰ অৱতাৰ কৃষ্ণ দ্বৈপায়ন বেদব্যাসে শাখাভেদ কৰি তাৰ আধাৰত ইতিহাস আৰু পুৰাণৰ ৰচনা কৰিছিল সেইবাবে ইতিহাস আৰু পুৰাণক বেদৰ ব্যাখ্যা বুলি কোৱা হয় ইতিহাস পুৰাণাভ্যাম বেদ সমপবৃষয়ে আমি সকলোৱে জানো আৰু সেই পুৰাণসমূহৰ 18খন পুৰাণ আছে 18খন উপপুৰাণ আছে আৰু তাৰ অন্তৰ্গত ইতিহাস ৰামায়ণ আৰু মহাভাৰতক ইতিহাস কোৱা হয় আমাক ভুলকৈ পঢ়োৱা হ'ল যে ৰামায়ণ মহাভাৰত হৈছে মাইথোলজি অৰ্থাৎ মান আছে যে ৰামায়ণ মহাভাৰত কালীন যিবিলাক ঘটনাৰ কথা সেই শাস্ত্ৰসমূহত পোৱা যায় সেইবিলাকো বাস্তৱিক ৰূপত ঘটিত হৈছিল সেইখিনি বেলেগ এটা পৰ্যায়ৰ কথা কাৰণ এই কাৰণেই কথা প্ৰসংগটো টানি লোৱা হৈছে আজিৰ যুগত আজিৰ সময়ত বিনা প্ৰমাণত কোনো মানুহে একো কথা গ্ৰহণ নকৰে সেইবাবে য'ত বস্তু প্ৰমাণ নহয় য'ত বস্তু এটা প্ৰমাণ ৰূপত আমি দেখুৱাব নোৱাৰোঁ তাত শ্ৰুতি প্ৰমাণ হয় তস্মাৎ শাস্ত্ৰ প্ৰমাণন্তে কাৰ্য ব্যৱস্থিত য'ত আমি প্ৰমাণ এটা বাস্তৱিক ৰূপত দেখুৱাই দিব নোৱাৰোঁ তাত আমি শাস্ত্ৰৰ কথা কওঁ যে শাস্ত্ৰত এইদৰে উল্লেখ আছে মহাজেন য়েন গতস্য পন্থ আমি সকলো কথা নিজৰ যুক্তি তৰ্কৰে বিচাৰ কৰি জানিব বুজিব নোৱাৰোঁ কিছু কথা আনৰ অনুভৱৰ পৰাও জানিবৰ প্ৰয়োজনীয়তা আছে কাৰণ সকলো কথা আমি চকুৰে দেখিলে বিশ্বাস নকৰোঁ কিন্তু আজিৰ যুগত এনেকুৱা এটা মানসিকতা বিকাশ পাইছে যে আমি নেদেখিলে বিশ্বাস নকৰোঁ নহয়নে কিন্তু সকলো ক্ষেত্ৰতে সেই মানসিকতাটো শুদ্ধ নহয় কাৰণ ভগৱন্তটো দূৰৰ কথা আপুনি মই নিজে আজিলৈকে দেখা নাই যে আপুনি মই যাক পিতৃমাতৃ বুলি কৈছোঁ সেয়াই যে আমাৰ পিতৃমাতৃ আমি কিন্তু চকুৰে দেখা নাই ঋণাত্মকভাৱে কথাটো নল'ব ধনাত্মকভাৱে ল'ব কি ক'ব বিচৰা হৈছে মাতৃহে জানয় কাৰো বীৰ্য পুত্ৰ সন্তানটো জন্ম হোৱাৰ পাছত সি যেতিয়া জনা বুজা হয় তাক পৰিচয় দিয়া হয় নহয়নে বোলা শুনটো মা বুলি মাতা দেউতা বুলি মাতা আমি DNA চাৰ্টিফিকেট চাই মা দেউতা বিচাৰ কৰা নাই নহয়নে আৰু প্ৰয়োজনো নাই আমাক পৰিচয় দিয়া হৈছে যিদৰে মাতৃগৰাকীয়ে পিতৃ সুহৃদ বন্ধু ভাতৃ ভগ্নী সকলোৱে পৰিচয় কৰাই দিয়ে ঠিক তেনেদৰে আমাৰ সনাতন সংস্কৃতিক শাস্ত্ৰসমূহকো মাতৃস্বৰূপ বুলি কোৱা হৈছে সেইবাবে আমি বেদ মাতৃ বুলি কওঁ নহয়নে আৰু ব্যাকৰণিকভাৱে শাস্ত্ৰ শব্দটো স্ত্ৰীলিংগবাচক এই শাস্ত্ৰই জানে পিতৃ কোন নহয়নে পিতৃ বুলি কাক কোৱা হৈছে আধ্যাত্মিক মাৰ্গত ভগৱন্ত পুৰুষক গতিকে তেওঁৰ সঠিক ধাৰণা দিয়াৰ বাবে মাধ্যম লোৱা প্ৰয়োজন শাস্ত্ৰৰ গাইজনীৰ পৰা যেতিয়া গাখীৰকণ খীৰাই অনা হয় তাত যদি কোনোবাই কয় গাখীৰতে ঘিউ থাকে চাওঁ ক'ত আছে ঘিউ আমি জানো গাখীৰত ঘিউ দেখা পাম নাপাওঁ কিন্তু গাখীৰত জানো ঘিউ নথকাকৈ আছে ঘিউ আছে কিন্তু যেতিয়ালৈকে এটা সঠিক পদ্ধতি অৱলম্বন কৰা নাযায় তেতিয়ালৈকে সেই গাখীৰতেই যে ঘিউ আছে সেই কথাটো সাধাৰণ মানুহজনে জানিব বা উপলব্ধি কৰিব নোৱাৰে গাখীৰতে ঘিউ দেখুৱাই দিব পৰা যায় যদি সঠিক পদ্ধতিটো জনা যায় নহয়নে ভগৱান যে আছে এই কথাটো যুক্তিৰে বুজিব নোৱাৰি ইয়াৰ এটা নিৰ্দিষ্ট শাস্ত্ৰীয় পদ্ধতি আছে শাস্ত্ৰীয় পদ্ধতিৰেহে ভগৱন্তক জানিব পাৰি ঠিক তেনেদৰে যুক্তিৰ তত্ত্বৰ আধাৰত যে অসত্যকো সত্য সজোৱা হয় সেইবাবে ভক্তি মাৰ্গত যুক্তিক উপেক্ষা কৰা হৈছে ইয়াত সমৰ্পণত গুৰুত্ব দিয়া হৈছে ভক্তিৰ বিশেষত্ব সেইখিনিতেই যে অযোগ্য ব্যক্তিজনো ভাৱৰ আধাৰত যোগ্য কৰ্ম কৰিবলৈ অধিকাৰী হয় কৰ্ম মাৰ্গত ব্যক্তিজনৰ গুণগতভাৱেও যোগ্যতা লাগিব বৈশিষ্ট্যগতও কিছুমান যোগ্যতা লাগিব তেতিয়াহে তেওঁ কামটো কৰিব পাৰিব যদি কৰ্মৰ যোগ্যতা নাথাকে কাম কৰিব পাৰিব জানো নোৱাৰে জ্ঞান মাৰ্গতো জ্ঞান লাগিব জ্ঞান অবিহনে নিৰ্দিষ্ট এটা কাম ব্যক্তি এজনে কৰিব নোৱাৰে কিন্তু ভক্তি মাৰ্গত তেওঁ কিমান কৰ্মী তেওঁ কিমান জ্ঞানী এই কথাটো চাই গুৰুত্ব দিয়া নাযায় ইয়াত কি গুৰুত্ব দিয়া যায় যে তেখেতৰ ভাৱ কেনে
ভগৱন্তকো সেইবাবে আমি কওঁ ভাৱগ্ৰাহী জনাৰ্দন। ভগৱন্তই ভক্তৰ পৰা কি বিচাৰে? ভাৱ। ভাৱতহে তেওঁক পাব পৰা যায়। যেতিয়া সমাজত কোনো এজন ব্যক্তিক যিকোনো এটা কৰ্ম কৰিবলৈ সমাজে আজ্ঞা দিয়ে, তেতিয়া তেওঁ কিমান কৰ্মী, তেতিয়া তেওঁ কিমান জ্ঞানী, সকলো ক্ষেত্ৰতে সেইটো দৃষ্টি নিদিয়ে। তেওঁ লক্ষ্য কৰা যায় যে তেওঁ ভাৱ আছে নে নাই। য'ত ভাৱ আছে তাত সকলো সমৰ্পিত হয়, আৰু যদি ভাৱ নাই তেতিয়াহ'লে ভক্তিও ব্যৰ্থ হয়। কাৰণ ভক্তিটো ৰাৱণেও কৰিছিল, হয়নে? ৰাৱণো এজন শ্ৰেষ্ঠ ভক্ত আছিল, মহাদেৱৰ প্ৰপন্ন ভক্ত, হয়নে? ভক্তি ৰাৱণেও কৰিছিল। গতিকে কেৱল ভক্তি কৰিলেই নহ'ব, সেই ভক্তিত ভাৱটো লাগিব। মই কিমান শাস্ত্ৰত পণ্ডিত, মই কিমান শাস্ত্ৰত নিখুঁত, এইটো জৰুৰী নহয়। জৰুৰী হয় তেওঁৰ প্ৰতি ভাৱ কেনেধৰণৰ আছে। আৰু সেই ভাৱৰ আধাৰতেই পুৰাণসমূহৰ বৈশিষ্ট্য নিৰ্ণয় কৰা হৈছিল, আৰু সেই বৈশিষ্ট্যসমূহক আমাৰ শাস্ত্ৰীয় মাৰ্গত লক্ষণ বুলি কোৱা হয়। এতিয়া সেই 18খন পুৰাণ লিখিবলৈ বা প্ৰস্তুত কৰিবলৈ যাওঁতে পণ্ডিতসকলে যিদৰে প্ৰকৃতিক ত্ৰিগুণাত্মিকা বুলি কৈছে, যে প্ৰকৃতিৰ সমস্ত বিষয়, সমস্ত বস্তু 3টা গুণত আমি ভাগ কৰিব পাৰোঁ, হয়নে? অণু পৰমাণুৰ পৰা আৰম্ভ কৰি বাক্য, বচন, সাজ পোছাকলৈকে সমাজ তত্ত্বটো কিমানবিলাক ভাগ আছে। বিজ্ঞানতো অণু, পৰমাণু, প্ৰজিটন, ইলেক্ট্ৰনলৈকে ঢেৰ ভাগ আছে, হয়নে? মানুহৰ বৈশিষ্ট্য, চাৰিত্ৰিক বৈশিষ্ট্য, গুণগত বৈশিষ্ট্যৰ ওপৰত বহুতবিলাক ভাগ আছে। কিন্তু শাস্ত্ৰীয় মাৰ্গৰ মহানতা চাওক, সকলো বিষয়ক মাত্ৰ 3টা গুণৰ মাজত ভাগ কৰিব পৰা দেখুৱাই দিলে, যে সাত্বিক, ৰাজসিক, তামসিক। সেয়া লাগিলে খোৱা বস্তুটোৱেই হওক, সেয়া লাগিলে পৰিধান কৰা বস্ত্ৰই হওক, মানুহেই হওক, আনকি দেৱী দেৱতাও নহওক কিয়, এই 3টা গুণত ভাগ কৰিব পাৰি। সেইবাবে শাস্ত্ৰসমূহৰো, গ্ৰন্থসমূহৰ এই 3 গুণ ভিত্তিক বোলে ভাগ আছে। 18 পুৰাণৰ ভিতৰত কিছু পুৰাণ সাত্বিক গুণ প্ৰধান, কিছু পুৰাণ ৰজোগুণীয়া উপাসনা প্ৰধান, আৰু কিছু পুৰাণ তমোগুণীয়া উপাসনা প্ৰধান। সেইবাবে পুৰাণবিলাকৰ মাজত কথাৰ অমিল আছে। কিন্তু পুৰাণত যি বৈশিষ্ট্য থাকিব লাগে, তাৰ থাকিবলগীয়া 10টি লক্ষণ বোলে একমাত্ৰ শ্ৰীমদ ভাগৱতৰ জৰিয়তে ব্যক্ত হ'ল। সেইবাবে পণ্ডিতসকলে, গুৰুসকলে শ্ৰীমদ ভাগৱতক সূৰ্য পুৰাণ বুলি গ্ৰহণ কৰে, আৰু কোৱাও যায় যে সৰ্ববেদান্ত সাৰহি শ্ৰী ভাগৱতমিষ্যতে। গাখীৰকণ কেতিয়া পাম? যেতিয়া গাইজনী থাকিব। গাইজনী নথকাকে যদি গাখীৰকণ কিনিবলৈ যাওঁ, তেতিয়া কি ঠিক কোনোবাই পানী মিহলাই গাখীৰ খুৱাইছে, নহয়নে? ইনডাইৰেক্টলি কথা দুটামান প্ৰকাশ পাব, আপোনালোকে নিজৰ মতি অনুসাৰে তাক বুজি ল'ব। আৰু গতিকে এই শ্ৰীমদ ভাগৱতৰ সাৰ গ্ৰহণ কৰিবলৈ যাওঁতে গাইজনী লগত লাগে, হয়নে? গাইজনী নোহোৱাকৈ গাখীৰকণৰ শুদ্ধতাটো আমি আশা কৰিব নোৱাৰোঁ। গুৰিটোক যিদৰে পানী দিলে ডাল পাত সকলোৱে পায়, ঠিক তেনেদৰে সমস্ত শাস্ত্ৰৰ মূল সেই বেদৰ মূল আধাৰ ৰূপত গ্ৰহণ কৰাটো প্ৰয়োজনীয়। আৰু বেদ বুলি ক'লে আচলতে কিছু কথা ক'বলৈ অকণমান অসুবিধা হয়, যে বামুণীয়া কাজ কৰ্মকে সৰহ সংখ্যক আমাৰ লোকে বেদৰ কৰ্ম বুলি ভাবি থাকে, নহয়নে? বেদ বুলি ক'লে সেই অৰ্থটোকে সাধাৰণতে বুজা যায় যে বামুণীয়া কাজ কৰ্ম। কিন্তু কেৱল বামুণীয়া কাজ কৰ্মই নহয়, বেদৰ প্ৰতিটো কৰ্মৰ একোটা বহুত গভীৰ দৰ্শন আছে, নহয়নে? সেই দৰ্শনটোক জনাটো কিয় প্ৰয়োজন? কৰে নকৰে নিশ্চৰ ৰুচি অভিৰুচিৰ কথা, তাত মই মত দিবলৈ নাযাওঁ, সেই সম্পৰ্কত মোৰ কোৱাৰো অধিকাৰ নাই। কাৰণ আপুনি সেইটোৱেই কৰিব যিটো আপোনাৰ চেতনাই ঢুকি পাইছে, নহয়নে? মই সেইটোৱে কৰিম যিটো মোৰ চেতনাই ঢুকি পাইছে। গতিকে তাত ক'বলগীয়া নাই। কিন্তু বিষয়বিলাক এইবাবেই জানিব লাগে, নকৰিলেও অন্তত যাতে বিষয়খিনিৰ প্ৰতি অশ্ৰদ্ধাটো নাথাকে, হয়নে? শ্ৰদ্ধাটো বহুত ডাঙৰ কথা। আমি যেনেকৈ খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়ম আমি পালন নকৰোঁ, ইছলাম ধৰ্মৰো নীতি নিয়ম পালন নকৰোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি খ্ৰীষ্ট ধৰ্মীসকলক, ইছলাম ধৰ্মীসকলক অপমান কৰোঁ, নহয় জানো? সন্মান কৰোঁ ন মানুহৰ ৰূপত। সেই দৰ্শনটো লাগে যে নামানিব পাৰোঁ, কিন্তু আমি অসন্মানো নকৰোঁ। ধৰ্মৰ প্ৰাথমিক প্ৰয়োজনীয়তা সেইখিনিতে। ধৰ্মই কি শিকায়? আজিকালি এটা ধৰি লওক নতুনকৈ ট্ৰেণ্ড এটা ওলাইছে, আমি ধৰ্ম নেমানো, আমুক নেমানো, তামুক নেমানো, এনেকুৱা ধৰণৰ। কিয় কোৱাজনকো আমি দোষী সাব্যস্ত কৰিব নোৱাৰোঁ। কিয় কৈছে? কাৰণ ধৰ্মৰ নামত সমাজত যদি ভেদাভেদ দেখে, হয়নে, ইজন সিজনৰ মাজত অমিলতা দেখে,
তেতিয়াহ'লে স্বাভাৱিক কথা নতুন মানুহ এজনে ক'বই যে মই ধৰ্ম নামানো। কিন্তু ধৰ্ম কিয় লাগে? মই অকণমান কটু উদাহৰণ এটা দিম যে চাওকচোন, যদি ভাতৃ আৰু ভগ্নীৰ মাজত বিবাহ হয় তেতিয়াহ'লে সন্তান জন্ম হ'বনে নহ'ব বাৰু? শুনিবলৈ এইটো নাভ্ৰুত নাশ্ৰুত কথা, হয়নে? কিন্তু উত্তৰটো কি হ'ব? কিছুমান কথা অকণমান কটুতাৰে গ্ৰহণ কৰাটো প্ৰয়োজন, তেতিয়া স্থায়ীকৈ হৃদয়ত থাকি যায়। ভাতৃ আৰু ভগ্নীৰ মাজতো বিবাহ হয় তেতিয়াহ'লে সন্তান জন্ম হ'বই। কিন্তু সেই কৰ্মটো আমি কেতিয়াও মানি নলওঁ। ল'ম জানো? কোনে নামানিবলৈ কৈছে? কোনোবাই আমাক কৈছে জানো? ভগৱানে নকৰিবলৈ কৈছেহি জানো? নাই কোৱা নহয়। আমাৰ মনটোৱে মানি লোৱা নাই, আমি মনেৰে মানি নলওঁ। কিয় মানি নলওঁ? সেইটোৱেইটো ধৰ্ম। ধৰ্ম সেইকাৰণেই লাগে, মৰ্যাদা নিৰূপণৰ বাবে, হয়নে? মৰ্যাদাত থাকি যেতিয়া জীৱনটোত কৰ্ম কৰা যায় তেতিয়া কোনো জটিলতাৰ সন্মুখীন হোৱা নাযায়। কিন্তু মৰ্যাদাক লংঘন কৰি যেতিয়া গুচি যোৱা যায় তেতিয়াহ'লে যত যিমান সমস্যা আহে। সেইবাবে এটা বাউণ্ডেৰী লাগে। দেৱী সীতাকো যেতিয়া ৰাৱণে হৰণ কৰিবলৈ গৈছিল, ৰাৱণৰ সামৰ্থ্যতা নাই যে সীতাক ৰাৱণে হৰণ কৰিব পাৰিব। কিমান শক্তিশালী আছিল! যিখন হৰধেনু ৰাৱণে দাঙিব নোৱাৰিলে সেইখন হৰধেনু সীতাই সোঁ হাতে দাঙি তলত থোৱা মজিয়া চফা কৰিছিল। ৰাৱণৰ বল ইমান আছিল জানো দেৱী সীতাক হৰণ কৰি নিব পাৰিব? নাই। কিন্তু কিয় নিব পাৰিব? আমি কওঁ ন যে লক্ষ্মণে ৰেখা এডাল আঁকি থৈ গৈছিল, যাক লক্ষ্মণ ৰেখা কোৱা হয়। নামটোহে লক্ষ্মণ ৰেখা। ৰেখাডালে কি বুজাইছে? মৰ্যাদা। মৰ্যাদাৰ সীমাৰেখাৰ ভিতৰত যেতিয়ালৈকে মনুষ্য থাকে তেতিয়ালৈকে তাক একো অপশক্তিয়ে অপকৃত কৰিব নোৱাৰে। কিন্তু মৰ্যাদাৰ সীমাৰেখাডাল যেতিয়াই লংঘন কৰি দিয়া যায় তেতিয়া বেলেগকৈ আৰু অমংগলক জীৱনলৈ নিমন্ত্ৰণ দিব নালাগে। সেইবাবে আমাৰ নীতি আছে, আচাৰ আছে। আচাৰ পৰমো ধৰ্ম আচাৰহীনম নপুনন্তি বেদ। যিজন আচাৰহীন তেওঁ বেদেও সূচী কৰিব নোৱাৰে, হয়নে? তাৰ প্ৰমাণ স্বয়ং এই ৰাৱণেই। ৰাৱণ কিমান ধাৰ্মিক ব্যক্তি আছিল। ধাৰ্মিক বুলি কোৱা হৈছে কাৰণ 4 বেদৰ ওপৰত ৰাৱণে ভাষ্য লিখিছিল। আজিলৈকে ইমান মহাপুৰুষ এইখন ভাৰত ভূমিত হৈ গৈছে, বেদৰ ওপৰত ভাষ্য লিখা বহুত কম সংখ্যক মহাপুৰুষ আছে, সম্ভৱ নহয়। কিন্তু সেই বেদৰ ভাষ্য প্ৰদানকৰ্তা আছিল ৰাৱণ, নহয়নে? ঋষি কুলোদ্ভৱ আছিল, কিন্তু কেতিয়াও ৰাৱণক আমি ঋষি বংশোদ্ভৱ বুলি মনত নেপেলাওঁ বা নকওঁ। কিয়? ৰাৱণে নিজৰ মৰ্যাদাক লংঘন কৰিছিল, নহয়নে? নিজৰ সংস্কাৰ ত্যাগ কৰিছিল। সেইবাবে ধৰ্ম বা ভাগৱত ধৰ্ম আমি যিয়েই নকওঁ, আজিকালি ধৰ্ম বুলি ক'লেতো অকণমান ভয় লগা হৈছে, কাৰণ সংজ্ঞাবিলাক ঢেৰ হৈছে যে ইজনে ক'ব এইটোহে আমাৰ ধৰ্ম, ইজনে ক'ব সেইটোহে আমাৰ ধৰ্ম। আৰু নামকেইটা ভিন্ন হ'ব পাৰে, লক্ষ্যটোতো এটাই ন। লক্ষ্য যেতিয়া স্পষ্ট হয় তেতিয়া মতভেদৰ মাজতো একতাৰে থকাটো সম্ভৱ হয়। প্ৰমাণ স্বয়ং সমুদ্ৰ মন্থনৰ যিটো কাহিনী, দেৱতা আৰু অসুৰ কাৰো মিল নাই, কিন্তু সমুদ্ৰ মন্থন কৰোঁতে কোনেও অবজেকশ্যন ধৰিব নোৱাৰিলে। কিয়? উদ্দেশ্যটো যে মহৎ আছিল। উদ্দেশ্য কি আছিল? অমৃত প্ৰাপ্তি। যেতিয়া উদ্দেশ্যটো শ্ৰেষ্ঠ হয় তেতিয়া তাৰ মাজত সৰু সৰু কথাবিলাকত লাগি সমাজত কেতিয়াও বিশৃংখলতাই দেখা নিদিয়ে। কিন্তু উদ্দেশ্যটো যেতিয়া সৰু সুৰা হয় তেতিয়া মোৰ আপোনাৰ লগত অমিল হোৱাটো স্বাভাৱিক, সকলোৰে মনবিলাক একেই নহয় নহয়, তাৰ মাজত অসমতুল্যতা দেখা দিয়ে। সেইবাবে শাস্ত্ৰ যেতিয়া অধ্যয়ন কৰা যায়, শাস্ত্ৰ যেতিয়া পাঠ কৰা যায়, শাস্ত্ৰ যেতিয়া চৰ্চা কৰা যায়, শাস্ত্ৰ বুদ্ধিৰে সকলো কথা বুজাটো প্ৰয়োজন, মনুষ্য বুদ্ধিৰে নহয়। যেতিয়া আমি মনুষ্য বুদ্ধিৰে শাস্ত্ৰ বুজিবলৈ আৰম্ভ কৰোঁ তেতিয়াই অৰ্থৰ অনৰ্থ হৈ পৰে। শাস্ত্ৰত যিটো দৃষ্টিকোণ দিয়া গৈছে সেইটো দৃষ্টিকোণেৰেই তাক গ্ৰহণ কৰাটো প্ৰয়োজন। এতিয়া এই 10টি লক্ষণৰ কথা ক'বলৈ যাওঁতে আপোনালোক সকলোৱে জানে যে আমাৰ সন্মুখত যি শ্ৰীমদ ভাগৱত পাঠ হৈ আছে, এই শ্ৰীমদ ভাগৱত 12টি স্কন্ধৰ, নহয়নে? 335টি অধ্যায়, 18,000 শ্লোক, ইমান এভাগ ডাঙৰ গ্ৰন্থ। কিন্তু আদিতে এই শ্ৰীমদ ভাগৱত বোলে মাত্ৰ 4টি শ্লোকত আছিল। ধেমালি কথা নে? 4টি শ্লোকক ব্যাখ্যা কৰি কৰি 18,000 শ্লোকলৈ লৈ যোৱা হ'ল। এইটো সৰু কথা নহয়। এইটোৱেই হৈছে জ্ঞানৰ বিস্তাৰ। প্ৰথম অব্যক্ত, অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল, এইটো হৈছে বিস্তাৰ। এইটো হৈছে জগত সৃষ্টিৰ ক্ৰম। আৰু স্থূলৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা অব্যক্ত, এইটো হৈছে জগত ধ্বংসৰ ক্ৰম। ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে, জগতখনত যি যি ঘটিত হৈ আছে এই পিণ্ডৰূপী শৰীৰটো সেই একেটা ক্ৰমেই ঘটিত হয়। এইটো শৰীৰ প্ৰথমতে মাতৃগৰ্ভত কি ৰূপত থাকে? অব্যক্ত, হয়নে নহয়?
অব্যক্তৰ পৰা সি সূক্ষ্ম ৰূপ পায়, অৰ্থাৎ প্ৰথম শৰীৰটোৰ ভ্ৰূণটোৰ বিকাশ পায়, তাৰপিছত যেতিয়া জন্ম হয় স্থূল ৰূপ পায়, নহয়নে? একেটা ক্ৰমেই নহয় জানো? অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল। ওলোটা ৰিভাৰ্চত কি হৈ যায়? আপোনাৰ স্থূলৰ পৰা সূক্ষ্ম। যেতিয়া এই শৰীৰটোৰ পৰা জীৱ ওলাই যাব, ইয়াক যেতিয়া দাহ সংস্কাৰ কৰা যাব, তেতিয়া ইয়াৰ স্থূলতা নষ্ট হৈ কি হ'লে পৰিৱৰ্তন হয়? সূক্ষ্ম। অগ্নিত কিয় দাহ কৰা হয়? অগ্নিয়ে যিকোনো এটা পদাৰ্থক স্থূল আৰু সূক্ষ্ম ৰূপলৈ পৰিৱৰ্তন কৰিব পাৰে। 19ৰ দশকত এজন বিখ্যাত পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে এটা পদাৰ্থ বিজ্ঞানত সূত্ৰ দিছিল, যাৰ মতে মানে ভৰক কিদৰে শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি গাণিতিকভাৱে। কিন্তু সেইটো দৰ্শন আমাৰ সংস্কৃতিত পূৰ্বৰ পৰা আছে। ইমান এটা স্থূল পদাৰ্থক নিমিষতে অগ্নিৰ জৰিয়তে সূক্ষ্মলৈ ৰূপান্তৰ কৰি দিয়া যায়। অগ্নিয়ে কি কৰে? স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰে। চাওকচোন, যিদৰে অন্তিম সংস্কাৰ অগ্নিত হৈছে, প্ৰাৰম্ভিক সংস্কাৰো অগ্নিতে হয়। মাতৃগৰ্ভত যেতিয়ালৈকে জঠৰাগ্নিৰ উষ্ণতা নাপায়, তেতিয়ালৈকে ভ্ৰূণটোৰ বিকাশ সম্ভৱ নহয়। তাতো অগ্নি আছে। জগতৰ ধ্বংস হওঁতেও অগ্নি আছে, পাছত ওলাবগৈ এইখিনি। আৰু জগতৰ সৃষ্টিটো অগ্নি আছে। যেতিয়া বোলে বিগ বেং হৈছিল, মহানাদ বিস্ফোৰণ হৈছিল, তাতো এক প্ৰচণ্ড উত্তাপৰ প্ৰকট হৈছিল। আৰু আমি সেইবাবে গুৱা পাণ এটা আগবঢ়াওঁতেও চাকি গছ জ্বলাই লওঁ, নহয়নে? মাংগলিক কৰ্ম কৰোঁতে চাকি গছ জ্বলাই লওঁ। আমি শুভ কাম কৰোঁতে নিজে জ্বলাই পেলাই ফু মাৰি নুমুৱাই নিদিওঁ। আজিকালি সোমাইছে আৰু তেনেকুৱা অকণমান সংস্কৃতি এটা। মাংগলিক কৰ্ম কৰোঁতে অন্তত অগ্নি কিয় জ্বলোৱা হয়? আমি কওঁ গুৰুবন্তী বুলি, সেইটো আমাৰ দৰ্শনৰ ভাৱ। কিন্তু কিয় কোৱা যায়? তাত অগ্নি সাক্ষী ৰূপত আছে। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হয়, অৰ্থাৎ ঈশ্বৰৰ চক্ষু। সেইবাবে অগ্নি প্ৰজ্বলিত কৰিহে যিকোনো কৰ্ম আমাৰ কৰা যায়। এইটো দৰ্শন। আৰু যাই হওক, এই অব্যক্তৰ পৰা সূক্ষ্মৰ যিটো ক্ৰম, সেই ক্ৰমটোত চাবলৈ যাওঁতে আদিতেতো চতুশ্লোকী ভাগৱতো নাছিল। চাবলৈ গ'লে একাক্ষৰ ৰূপী প্ৰণৱ ধ্বনিহে আছিল, ওমকাৰ ধ্বনি। তাৰ পৰাই বিভিন্ন ধ্বনিৰ উৎপত্তি হৈ শব্দৰ বিস্তাৰ ঘটিল। আৰু প্ৰণৱ অৰ্থাৎ ওমকাৰ, হিন্দু মানুহে ওমকাৰ কয়, বাকীবিলাক মানুহেতো নকয়। তেতিয়াহ'লে আমাৰ মানুহে ওমকাৰটো আদি, বাকীবিলাকৰ মতেতো নহয়। কিন্তু চাওক, ওমকাৰটো, প্ৰণৱ ধ্বনিটো, এইটো কেৱল হিন্দু বা সনাতন মানুহে উচ্চাৰণ কৰা শব্দ নহয়। কথা ক'ব নোৱাৰা মানুহ এজনলৈ লক্ষ্য কৰিবচোন, তেওঁ মাত্ৰ 3টা ধ্বনিয়ে উচ্চাৰণ কৰিব পাৰে, অ, উ আৰু নহয়নে? এই অ, উ আৰু এই 3টা ধ্বনি হৈছে সকলো শব্দৰ মূল আধাৰ। এই 3টা ধ্বনিৰ আধাৰতে আমাৰ জিভাখনে সঞ্চালন কৰি বিভিন্ন শব্দ উচ্চাৰণ কৰে, হয়নে? সৃষ্টিৰ আদি সেই ধ্বনিকে দেখুওৱা হৈছে। তাৰ আধাৰতে বিভিন্ন শব্দৰ উৎপত্তি, আৰু তাৰ আধাৰতে ৰূপ। য'ত শব্দ আছে তাত এটা ৰূপো থাকে, হয়নে? কৃষ্ণ বুলি কোৱাৰ লগে লগে সেইবাবে কৃষ্ণৰ এটা ৰূপ আছে। ৰাম বুলি কোৱাৰ লগে লগে ৰাম এটা ৰূপ আছে। যি নামত ৰূপ নাই সেই নাম নাম নহয়, হয়নে? মহাপুৰুষেও সেইবাবে লিখিছে, বোলে মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। কৃষ্ণ বুলি কওঁতে যদি কৃষ্ণৰ ৰূপ নাই, তেতিয়াহ'লে সেয়া কেৱল উচ্চাৰণ। ৰাম বুলি কওঁতে যদি ৰামৰ ৰূপ নাই, তেতিয়াহ'লে সেয়া কেৱল উচ্চাৰণ। হৰি বুলি কওঁতে যদি হৰিৰ ৰূপ নাই, তেতিয়াহ'লে সেয়াও কেৱল উচ্চাৰণ। কাৰণ কেৱল যদি উচ্চাৰণ কৰা যায়, মনেৰে চিন্তা কৰা নাযায়, মনেৰে চিন্তন কৰা নাযায়, সি কেতিয়াও সাৰ্থক হ'ব নোৱাৰে।